মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে এক্সাৰসাইজ 2.2 কোৱেশ্চন নম্বৰ 1 টো তোমালোকৰ মই আলোচনা কৰিছো আজি আলোচনা কৰিবলৈ লৈছো কোৱেশ্চন নম্বৰ 2 তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যৰ সমষ্টি আৰু গুণফল হিচাপে প্ৰত্যেকৰ ক্ষেত্ৰত একতা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা তোমালোকক বহুপদ নিৰ্ণয় কৰিব দিছে প্ৰথমটো কি আছে তোমালোকৰ শূন্য দুটাৰ যোগফল সমষ্টি আৰু পিছতো আছে শূন্য দুটাৰ পূৰণফল তাৰ মানে এনেকা কোৱেশ্চন নম্বৰ 2 1 টো মই দেখাই দিছো ৰবা এফালে তোমালোকে লক্ষ্য কৰিছা মানে আলফা প্লাস বিটা ইকুৱেল টু কিমান দি আছে 1/4 আৰু আলফা ইনটু বিটা ইকুৱেল টু -1 দিয়া আছে আচ্ছা আলফা বিটা নো কি তোমালোকে জানাই যে এটা আদৰ্শ দ্বিঘাত বহুপদ হল কি আমাৰ ax² plus bx plus c লিখা ধৰা নাই কিয় বাৰু কলমত কালি নাই দেই ৰবা bx plus c এটা হল কি আমাৰ আদৰ্শ দ্বিঘাত বহুপদ গতিকে এটো যদি আমি মূল দুটা ধৰি লওঁ আলফা বিটা হিচাপে তেনেহলে আমি পাওঁ কি আলফা plus beta is equal to minus b by a নহয়নে আৰু ইয়াৰ ভ্যালুটো তোমালোকৰ কোৱেশ্চনত কি দিয়া আছে ইফালে চোৱা 1/4 তেনেহলে আমি লিখিম এবাৰ 1/4 নেক্সট আৰু কি আছিল তোমালোকৰ আৰু মূল দুটা যদি পূৰণফল লোৱা তানে আলফা ইনটু বিটা ইকুৱেল টু কি হ'ব তোমালোকৰ c by a যেটো তোমালোকৰ কিতাপত দিছে কি দিছে এইটো চোৱা -1 দিছে ইকুৱেল টু -1 দিছে আচ্ছা এতিয়া কথা হল কি তোমালোকে লক্ষ্য কৰিছানে বাৰু যে ইয়াত a আছে কিন্তু ইয়াত 1 আছে ইয়াত a আছে কিন্তু ইয়াত 4 আছে গতিকে এই দুটাক আমাক সঠিক কৰি ল'ব লাগে আচ্ছা -1 ক আমি কি লিখিব পাৰো -1 ক লিখিব পাৰো -4/4 এতিয়া তোমালোকে লক্ষ্য কৰিছা যে ইয়াত a এর জায়গাত 4 আছে ইয়াত a এর জায়গাত 4 আছে তেনেহলে আমি লিখিব পাৰিম কি আমি এইটো লিখিব পাৰো ৰবা বেছি ওপৰলৈ গুচি গৈছে এই দুটা আমি কম্পেয়াৰ কৰি লিখিব পাৰিম -b equal to 1 which implies b এর মান হ'ব আমাৰ কি -1 তাৰ পিছত তোমালোকে লিখিব পাৰা c equal to কিমান এই যে c এর মান হ'ব -4 তাৰ পিছত তোমালোকে লিখিব পাৰিবা a equal to তোমালোকে কি লিখিব পাৰা 4 এই যে তোমালোকে a equal to 4 হৈ গ'ল আমাৰ 4 তেনেহলে তোমালোকে a b আৰু c এর মান পালা এইবাৰ কৰিবা কি তোমালোকে আদৰ্শ দ্বিঘাত যেটো বহুপদ আছে তাৰনে ax² plus bx plus c ইয়াত তোমালোকে মানকেইটা বহাই দিবা এর মান তোমালোকে কিমান পাইছা এর মান পাইছা 1 তাহলে লিখিবা 1x² b এর মান পাইছা তোমালোকে -1 বহাই তাৰপিছত তোমালোকে লিখিবা x তাৰ পিছত তোমালোকে c এর মানত কি পাইছা c এর মানত তোমালোকে নিশ্চয় পাইছা -4 গতিকে ইয়াত -4 বহাই দিয়া এতিয়া তোমালোকে আল্টিমেট ক্যালকুলেশনটো কৰা মানে সিম্পলিফিকেশন ইয়াত হ'ব তোমালোকৰ x² প্লাস ইনটু মাইনাস হ'ব -x প্লাস ইনটু -4 এইটো পালা তোমালোকৰ দ্বিঘাত বহুপদ এক নম্বৰটোৰ কাৰণে দুই নম্বৰটোত কি কৰিবা মই তোমালোকক তেনেকৈ দেখাই দিছো সেম টু সেম স্টাইল দুই নম্বৰটোত আমাৰ আছে এনেকা যে আলফা প্লাস বিটা ইকুৱেল টু এইটো আছে আৰু আলফা ইনটু বিটা ইকুৱেল টু 1/3 আছে তেনেহলে আমি লিখিম নম্বৰ 2 ৰ ক্ষেত্ৰত ওকে আলফা প্লাস বিটা ইজ ইকুৱেল টু হেটো লিখিবাই -b/a লিখাৰ পিছত তোমালোকে লিখিবা √2 আছে ৰবা √2 না আচ্ছা √2 আছে ইকুৱেল টু তোমালোকে লিখিবা √2 আচ্ছা লিখিলা
আকৌ তোমালোকে লিখিবা দুটা লিখাৰ পিছতহে তোমালোকে ডিসিশন লবা তোমালোকে কি কৰিবা কি নকৰিবা আলফা ইনটু বিটা ইকুৱেল টু c বাই a যাৰ মান দিয়া আছে 1/3 এতিয়া তোমালোকে নিশ্চয় লক্ষ্য কৰিব পাৰিছা ইয়াত a এর জায়গাত একো নাই মানে 1 আছে আৰু a এর জায়গাত আছে ইয়াত 3 আমি তেন্তে কৰিম কি বাৰু এই যে আমাৰ b এর জায়গা যে আছে b এর জায়গাত গৈ ইকুৱেল টু আমি এটো লিখিব পাৰো √3 ঐ ৰবা √2/3 লিখিলো 3 কেনেকৈ লিখিলো 3 দিয়ে আমি হৰণ কৰিলো তেনেহলে আমি 3 দি পূৰণ কৰো বাস কিছা খতম এতিয়া তোমালোকে চাইছা ইয়াত a এর মান হল 3 ইয়াতো a এর মান হৈ গল 3 এতিয়া বিন্দাস তোমালোকে আদৰ্শ দ্বিঘাত বহুপদত বহাবা আদৰ্শ দ্বিঘাত বহুপদটো কি আছিল ax² + bx + c ৰবা তাৰ আগতে তোমালোকে ইয়াত কি লিখিবা দেখাই দিছো -b এটা চাইছা -b এর মান কি হল -b = 3√2 এটা অগা পিছাকে আছে না মই সিধা কৈ দিছো আৰু ইয়াত এর মানত এর জায়গাত তোমালোকে কি লিখিছা এর জায়গাত তোমালোকে লিখিছা 3 আৰু তোমালোকে c এর জায়গাত লিখিছা 1 c = 1 এই মান কেইটা এতিয়া এই আদৰ্শ দ্বিঘাত বহুপদত তোমালোকে বহাই দিবা ঠিক আছে তেন্তে আমাৰ এর জায়গাত আমি বহাম 3 × x² + b এর জায়গাত বহাম আমি কি ইয়াত মাইনাস আছে নহয় মাইনাসটো ইফালে লবা -3√2 x c এর জায়গাত 1 বহাবা বাস এবার তোমালোকে সিম্পলিফিকেশন করিবা ইকুয়াল টু 3x² প্লাস ইনটু মাইনাস 3√2x প্লাস 1 এটা হৈ গল তোমালোকৰ আনসার এতিয়া নেক্সট আৰু কি আছে বাৰু নেক্সটত আছে 1 1 এটা একেবাৰে সহজ হ'ব তোমালোকে কৰিবা মই কৰি নিদিও আচ্ছা ৰবা দিছো কোৱেশ্চন নম্বৰ 4 টো কোৱেশ্চন নম্বৰ 4 টো কেনেকৈ কৰিবা 1 1 দিয়া আছে নহয় কোৱেশ্চন নম্বৰ 4 দিয়া আছে alpha plus beta is equal to minus b by a is equal to 1 আৰু 1 ক আমি লিখিব পাৰো 1/1 কিটা খতম আৰু alpha into beta is equal to কি আছে c by a equal to ইয়াতো 1 আছে গতিকে এটো তোমালোকে লিখিব পাৰা 1/1 এটা একেবাৰে সহজ which implies তেনেহলে ইয়াত কি হ'ব -b = 1 হলে তেনেহলে b = কিমান হ'ব b = -1 তেনেহলে a = 1 আছে a = 1 আৰু c = কিমান আছে c = 1 এতিয়া আদৰ্শ দ্বিঘাত বহুপদত তোমালোকে বহাই দিবা একেদৰে ax² + bx + c এর জায়গাত আছে আমাৰ কিমান 1 তাৰে x² b এর জায়গাত আছে -1 তাৰে x c এর জায়গাত আছে 1 সিধা লিখিবা তোমালোকে এবাৰ x² - x + 1 বাস কিছা খতম আচ্ছা এটা তোমালোকৰ হৈ গল হৈ যোৱাৰ পিছত এবাৰ তোমালোকে কি কৰিবা এবাৰ তোমালোকে লিখিবা নেক্সটত আমি যাবলৈ লৈছো কোৱেশ্চন নম্বৰ 5 টো কৰাই নিদিও 5 টো প্ৰায় একে ধৰণৰ তোমালোকে কৰিবা 6 টো কৈ দিছো 4 1 6 টোত আছে তোমালোকৰ 4 1 নহনে মই দেখা দিছো ৰবা 6 আচ্ছা alpha into beta is alpha plus beta equal to minus b by a equal to তোমার কি আছে 4 4 আছিল -4 আছিল বাৰু ৰবা চাই দিছো এটা 4 আছিল 4 1 ওকে 4 আৰু তাৰপিছত তোমালোকে লিখিবা alpha into beta is equal to c by a equal to 1 এবাৰ কি কৰিবা 4 ক আমি লিখিব পাৰো
4/1 1ক আমি লিখিব পাৰো 1/1 এতিয়া কম্পেয়াৰ কৰিবা -b ইকুৱেল টু কিমান পালো আমি 4 which implies b equal to কি হ'ব -4 তাৰ পিছত তোমালোকে কৰিবা c equal to 1 এই যে c equal to 1 তাৰ পিছত তোমালোকে লিখিবা a equal to 1 a b c সবৰে মাৰ্ক পালা এতিয়া আদৰ্শ দ্বিঘাত বহুপদত কাৰণে ax স্কয়াৰ প্লাস bx প্লাস c বহাবা তোমালোকে কি বহাবা এর মান 1 বহালা 1 into x স্কয়ার প্লাস b জায়গাত বহালা তোমালোকে কিমান আছিল -4 b জায়গাত বহালা -4 তারে x c জায়গাত বহালা 1 ইকুয়াল টু কি হবে x স্কয়ার -4x প্লাস 1 হৈ গল বাস কিছা খতম এইটো হল তোমালোকৰ দ্বিঘাত বহুপদ যেটক তোমালোকক উলিয়াব লাগে তানে আমি কোশ্চেন 2 টো সলভ কৰি পেলালো এইবাৰ কোশ্চেন 3 টো আমি সলভ কৰিবলৈ গৈ আছো তোমালোকে কোশ্চেন নাম্বাৰ 3 আমি আৰম্ভ কৰিছো কোশ্চেন নাম্বাৰ 3 কি আছে দ্বিঘাত বহুপদ কেইটা নিৰ্ণয় কৰা যাৰ শূন্যপদ তলত দিয়া ধৰণৰ মানে এক নম্বৰটোত কি আছে তোমালোকৰ তানে প্ৰথমটো হ'ব আলফাৰ মান আৰু দ্বিতীয়টো হ'ব তোমালোকৰ বিটাৰ মান এইটো আৰু এইটো আচ্ছা ইয়াত তোমালোকে সিধাই নেকি লিখিবা 1 নম্বৰ সলিউশন দি ৰবাইটো বেছি মোটা হৈছে অলপ চিকনা বনাই লৈছো ৰবা বেছি চিকনা হ'ল আচ্ছা alpha plus beta is equal to -4 plus 3/2 এটা তোমালোকে এতিয়া সলভ কৰা ইয়াত হ'ব 2 ইয়াত হ'ব -8 ইয়াত হ'ব 3 সমান সমান গৈ ইয়াত কিমান হ'ব -5/2 তাৰ পিছত তোমালোকে এনেকৈ থাকিবলৈ দিয়া আৰু alpha into beta কৰিম এবাৰ হয়নে alpha into beta alpha মান -4 beta মান 3/2 তোমালোকে কাটা কাটি কৰি দিয়া 2 দুগুণ 4 জানে -2 -2 into 3 কিমান হ'ব -6 আচ্ছা এইবাৰ তোমালোকে কৰিবা কি ইফালে -6 ক আকৌ আমি এনেকৈ লিখিব পাৰো -12/2 লিখিব পাৰো পাওনে তোমালোকে জানা যে আলফা প্লাস বিটা কি হয় -b/a হয় আৰু আলফা ইনটু বিটা কি হয় c/a এতিয়া আমি এই দুটো কম্পেয়াৰ কৰি এই আলফা কি a b আৰু c ৰ মান উলিয়াম নাই নাই তেনেহলে তোমালোকে কৰিবা কি ইফালে চোৱা -b = -5 -b = -5 আছে তাৰ মানে কি b ৰ মান কিমান হ'ব 5 হ'ব ইফালে চোৱা তোমালোকে 2 = a আছে তানে বুজিলা a = 2 নাই ইফালে c = -12 আছে গতিকে তোমালোকে লিখিবা c = -12 এতিয়া আদৰ্শ দ্বিঘাত বহুপদ তোমালোকে লিখিলা ax² + bx + c এতিয়া a b c ৰ মানবিলাক তোমালোকে লিখিলা আচ্ছা এর মান কিমান আছে 2x² b ৰ মান পালা 5x c ৰ মান পালা তোমালোকে কিমান -12 এনেকৈ থৈ দিলেও হৈ যাব নতুবা তোমালোকে আৰু এটা লাইন বঢ়াই দিব পাৰা 2x² + 5x প্লাস ইনটু -12 হৈ গল তোমালোকৰ বহুপদ ৰাখি তাৰে দ্বিঘাত বহুপদ এনেকৈ কৰিব পৰা যায় আৰু তোমালোকৰ এক নম্বৰটো কৈ দিছো আৰু লাষ্টটো মই কৈ দিছো কৰি দি তোমালোকক বাকি কেইটা হোমৱৰ্ক দি থৈ দিছো তোমালোকে কৰিবা নোৱাৰিলে মোক জনাই দিবা ইয়াত আলফাৰ মান আছে তোমালোকৰ 3/2 আৰু বিটাৰ মান আছে -2 তোমালোকে সিধা লিখিবা 4 নম্বৰটো কৈ দিছো ৰবা আলফা প্লাস বিটা তাহলে দুটা আমি যোগ কৰিম 3/2 প্লাস -2 হয়নে ইফালে তোমালোকে লিখিবা 3/2 প্লাস ইনটু মাইনাস লিখিবা 2 ইকুৱেল টু তোমালোকে লিখিবা ইয়াত 2 ইয়াত 3 ইয়াত -4 তাহলে কিমান হ'ব বাৰু ইফালে হৈ গল
1/2 এইটো পাই গলা নেক্সট তোমালোকে আলফা প্লাস বিটা হৈ গল এটা আলফা ইনটু বিটা কৰা আলফা ইনটু বিটা কৰিলে তোমালোকৰ কি হ'ব আলফাৰ মান 3/2 বিটাৰ মান -2 গতিকে তোমালোকে কাটা কাটি যদি কৰি দিয়া ইয়াত হ'ব -3 -3 ক তোমালোকে এনেকৈ থৈ দিলে কাম নহ'ব কি কৰিব লাগিব আগতৰ লগত মিলাব লাগিব ইকুৱেল টু তোমালোকে এনেকৈ লিখিব পাৰা -6/2 যদি কৰা তোমালোকে জানিবা যে ৰিজেম্বলেন্স হৈ গৈছে এতিয়া আমি কৰিম কি তোমালোকে জানা আলফা ইনটু বিটা কি আলফা প্লাস বিটা কি হয় -b/a আৰু আলফা ইনটু বিটা হলে c/a এতিয়া এই দুটা আমি কম্পেয়াৰ কৰি আলফা বিটা কি a b c ৰ মান উলিয়াম তোমালোকে এবাৰ চোৱা ইয়াত লিখা আছে -b = -1 হয়নে তাৰ মানে হ'ব আমাৰ therefore b = হ'ব 1 ইয়াত তোমালোকে চাইছা c = -6 তোমালোকে লিখিবা জানালে c = -6 আৰু a = কিমান আছে 2 আছে ইয়াতো কিন্তু a = 2 আছে দুটা একে হ'ব লাগিব a = 2 এতিয়া আদৰ্শ দ্বিঘাত বহুপদ তোমালোকে লোৱা বিন্দাস মাৰ্ক কেটা বহাই দিয়া কিচ্ছা খতম আচ্ছা এর মান কিমান পালা তোমালোকে 2x² b ৰ মান কিমান পাইছা 1 into x c ৰ মান কিমান পাইছা -6 এতিয়া তোমালোকে অলপ সৰল কৰি লোৱা 1 into x x plus into minus -6 এইটো হৈ গল তোমালোকৰ আনসাৰ গতিকে এনেকৈ কৰিব পৰা যায় আশা কৰিছো তোমালোকে বুজিবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ